নমস্কাৰ বন্ধু বান্ধৱীসকল, অনলাইন সহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপোনালোকে আৰ্মছ লাইচেন্সৰ বাবে তিনিটা ফৰ্ম এইকেইটা ফৰ্ম আপোনালোকক মই দেখাই আছোঁ। এই তিনিটা ফৰ্ম আছে, ইয়াতে আপোনালোকে দেখা পাইছে। এই তিনিটা ফৰ্ম আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু ক'ত চাইন কৰাব, ফৰ্ম S1, S2, S3 বুলি কোৱা হয়। সেইকেইটা ফৰ্ম আপোনালোকে ক'ত চাইন কৰাব, কেনেকৈ আপোনালোকে চাইন কৰাব, কেনেকৈ ফিল আপ কৰিব, আজি এইটো ভিডিঅ'ত ক'ম। বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা জনাব কেনেকৈ এইকেইটা ফৰ্ম চাইন কৰাব লাগে, কাৰণ ময়ো ষ্টাডি কৰিবলগীয়া হ'ল। ময়ো জনা নাছিলোঁ কেনেকৈ কৰিব লাগে। মই অলপ ষ্টাডি কৰাৰ পাছত এতিয়া গম পালোঁ যে ক'ত চাইন কৰাব লাগে আৰু কেনেকৈ কৰাব লাগে। গতিকে আজিৰ ভিডিঅ'টোত মই ক'ম আপোনালোকে কেনেকৈ চাইন কৰাব। এইটো হৈছে ফৰ্মটো। আপোনালোকে এই S1 ফৰ্ম, S2 ফৰ্ম আৰু S3 ফৰ্ম তিনিটা আছে। S1 ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়ে প্ৰথমতে কওঁ। S1 ফৰ্মটো আপোনালোকে ফিল আপটো ইজিলি কৰি ল'ব, একো কথা নাই, কিন্তু চাইনটো ক'ত কৰাব সেইটো মেইন কথাটো। আপোনালোকে কি কৰিব, প্ৰথমতে যাব আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টৰ SP অফিচত যাব। SP অফিচৰ তাত গৈ আপোনালোকে সুধিব যে এই আৰ্মছ লাইচেন্সৰ বাবে চাইন কৰাব লাগে, চাইন কৰাবৰ কাৰণে মই আহিছোঁ। তেতিয়া আপোনালোকক এটা অফিচত পঠিয়াব যে আমুক ডিপাৰ্টমেণ্টত যাওক, তাত গৈ আপোনালোকে চাইনটো কৰাব পাৰে। আৰু আপোনালোকে নাভাবিব যে চাইনটো কৰাই লগে লগে লৈ যাব পাৰিম, তেনেকুৱা কথা নহয়। আপোনালোকে ৰাতিপুৱা টাইমতে গৈ ফৰ্মটো জমা কৰিব, গোটেই এভৰিথিং আপোনালোকে ফিল আপ কৰি চাইন টাইন কৰি দিব। তাৰপিছত ফৰ্মটো আপোনালোকে জমা কৰিব অফিচত। জমা কৰাৰ পাছতে পাছবেলা টাইমতহে আপোনালোকে ফৰ্মটো পাবগৈ, কাৰণ এনি টাইম চাইনটো কৰি নিদিয়ে। যেতিয়া এগালমান ফৰ্ম হ'ব, প্ৰায় বহুখিনি ফৰ্ম হৈ যায়, ফৰ্মকেইটা একেলগে চাইন কৰি দিয়ে আৰু আপোনালোকে সন্ধিয়া টাইমতহে পাবগৈ। আপোনালোকে গানটো কেনেকৈ চলাব পাৰিব আৰু যোনটো ফায়াৰ আৰ্মছকেইটা আপোনালোকে কেনেকৈ ষ্ট'ৰ কৰিব পাৰিব সেইকেইটা কথা দিয়া আছে। আৰু সেইকেইটা আপোনালোকক ট্ৰেইনিং দিব, এটা প্ৰপাৰ ট্ৰেইনিং দিব, কেনেকৈ ইউজ কৰিব লাগে সেইটোৰ ওপৰত এটা কথা। ফৰ্ম S1টো সেইটোৰ ওপৰত ডিপেণ্ড হয়। আৰু আপোনালোকক ট্ৰেইনিঙত ক'ত পঠিয়াব তাৰ বিষয়ে মই ইমান ভালকৈ গম পোৱা নাই বাৰু, কিন্তু ট্ৰেইনিং কেইটামান দিব আপোনালোকক। ছেফলি কেনেকৈ গান হেণ্ডেল কৰিব পাৰি বা গানটো আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰি, আৰু আপুনি যোনটো বিষয়ত উলিয়াইছে, চেল্ফ ডিফেন্সত হওক বা আপুনি যিকোনো খেতিত আপোনালোকৰ বনৰীয় জীৱ জন্তু নষ্ট কৰাৰ কাৰণে আপোনাক গান লাগে, সেইবোৰৰ ওপৰত ডিপেণ্ড কৰি আপোনাক গান কেনেকৈ ইউজ কৰিব পাৰি বা ফায়াৰ আৰ্মছটো আপোনালোকে কেনেকৈ ইউজ কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক জনাব আৰু ভালকৈ ট্ৰেইনিং দিব। তাৰ পাছতহে আপোনাক গান ইছ্যু কৰিব। তো সেইটো অলপ এটা লং প্ৰচেছ হয়। আপোনালোকে কেনেকৈ ফৰ্মটো ফিল আপ কৰি জমা কৰিব পাৰিব সেইকেইটা মই অলৰেডি ক'লোঁ। আপোনালোকেতো এনেও সেইটো কি হ'ব, বস্তুটো আপোনাক ফাৰ্ষ্টতেতো চাইন কৰি পঠিয়াই দিব, অফিচৰ পৰা চাইন কৰি পঠিয়াই দিব। আৰু যেতিয়া আপোনাক এপ্ৰুভ কৰিব যে গানটো আপুনি পাব পাৰিব, তাৰ পাছতহে আপোনাক ট্ৰেইনিংটো দিব। গতিকে প্ৰথমতে আপোনালোকে চাইনটো ক'ত কৰিব লাগে মই অলৰেডি ক'লোঁ, ক'ত কৰাব লাগে। গতিকে তেনেকৈ কৰে আপোনালোকে ফাইলকেইটা অনলাইনত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত যেতিয়া আপোনাৰ এপ্ৰুভ হ'ব আপোনাৰ এপ্লিকেশ্যনটো, তাৰ পাছতহে আপুনি ট্ৰেইনিঙত যাব লাগিব বা ট্ৰেইনিং আপোনাক কৰাব। 2-3 দিন যিমান কৰে সেইটো মই ইমান বিশেষ নাজানো, কিন্তু ট্ৰেইনিংটো কৰাব আপোনালোকক। আৰু S2টো আপোনালোকৰ ডিপেণ্ড হয় ষ্ট'ৰ কেনেকৈ কৰিব পাৰি, ফায়াৰ আৰ্মছে হওক, ফায়াৰ আৰ্মছকেইটা আৰু আপোনাৰ গানছ যি আপুনি লয় সেইকেইটা আপোনালোকে ষ্ট'ৰ কেনেকৈ কৰিব, আৰু এটা জেগাৰ পৰা আন এটা জেগালৈ আপুনি কেৰি কৰিবলৈ কেনেকৈ কেৰি কৰিব পাৰিব। এনেতো আপুনি দেখাই লৈ ফুৰিলেতো নহ'ব, কেনেকৈ কেৰি কৰিব পাৰি আৰু তাক কেনেকৈ ষ্ট'ৰ কৰিব পাৰি ছেফটি, কাৰণ ছেফলি আপুনি ষ্ট'ৰ কৰিব লাগিব। বাই চান্স যদি আপোনাৰ এই গানটো কোনোবাই লৈ যায় বা কিবা কাৰণত যদি চুৰি হৈ যায়, তেতিয়া আপোনাৰ কিন্তু বিপদ হ'ব, কাৰণ সেইটো চৰকাৰে আপোনাৰ ৰিক্সত থ'বলৈ দিব, আপুনি ৰিক্সত থ'ব লাগিব। আৰু কোনোবা সৰু বাচ্চাই যদি চুব নোৱাৰে বা তেনেকৈ টাচ কৰিব নোৱাৰে, সেইবোৰ আপোনালোকে লক্ষ্য কৰি তাৰ এটা ফৰ্মখনত আপুনি চহী কৰি দিব লাগিব। তেনেকুৱা টাইপৰ এইটো ফৰ্মটোত 2 নম্বৰ ফৰ্মটো S2। S3 ফৰ্মটো হৈছে মেডিকেল ফিটনেছ ফৰ্ম। আপুনি মেণ্টেলি আৰু ফিজিকেলি আপুনি মানুহটো সুস্থ বুলি তাতে ডক্টৰৰ আপোনাৰ ঘৰৰ ওচৰ বা আপোনাৰ টাউনৰ যিকোনো এটা মেডিকেল হস্পিটেলত যাব। হস্পিটেলত গৈ আপুনি এজন ডক্টৰক লগ কৰিব যে মই ফায়াৰ আৰ্মছৰ কাৰণে, বা আপোনাক ফৰ্মটো দেখাই দিলে তেখেতলোকে গম পাই যাব। আৰু তেখেতলোকে টেষ্টটো ইমান নকৰে, জাষ্ট আপোনালোকক চাব, কিবা এটা কৰিব আৰু চহী কৰি দিব, বাছ। সেইটোৱে মেইন S3 ফৰ্মৰ। এই বাকী তেনেকৈ আপোনালোকৰ বিশেষ তেনেকুৱা আৰু ক'বলগীয়া নাই। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছে। আৰু বহুতে মোক কমেণ্ট কৰি আছিলে যে এই তিনিটা ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰি। গতিকে এইটো ভিডিঅ' মই জাষ্ট বনাই দিলোঁ আৰু বিশেষ তেনেকৈ ক'বলগীয়া নাই। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব পাৰে। ধন্যবাদ।